নমস্কাৰ বন্ধুসকল এনএছ ক্ৰিয়েশ্যনৰ আজি এটি বিশেষ ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই হ'লোঁ নলবাৰী জিলাৰ গন্ধা গাঁৱৰ ছোৱালী। গতিকে মই যিখন গাঁও নামতে বিখ্যাত, যিখন গাঁও কামতে বিখ্যাত, যিখন গাঁও নামেই ইতিহাস, যিখন গাঁও চাৰিওফালে অগ্ৰণী আৰু সেইখন গাঁৱৰ ছোৱালী হৈ নিজকে গৌৰৱ অনুভৱ কৰোঁ। আৰু সেইখন গাঁৱৰ প্ৰতিভা, যিখন গাঁৱৰ প্ৰতিভাৰ অন্ত নাই। আৰু সেই গাঁওখনৰে আইতা এটিৰ কাহিনী মই লৈ আহিছোঁ। আৰু সেই আইতাটি কিমান বুদ্ধিমান আছিলে, আৰু আইতাটি শিক্ষা নোহোৱাকৈ বা একো লিখিব নাজানাকৈ তেওঁ কেনেকৈ নিজে নিজে গান সৃষ্টি কৰিছিল, আৰু সুন্দৰ পচলৰ কাহিনী তেওঁ কেনেকৈ নিজে ৰচনা কৰিছিল সেই সময়তে, আৰু নিজৰ ইমানকেইটা ল'ৰা ছোৱালীক পালিছিল। গতিকে সেই কাহিনীটো, তেওঁৰ কাহিনীটি মই লৈছোঁ, এটি জীৱন্ত কাহিনী। তো আইতাজনীৰ বয়সো বৰ্তমান ৯৬ বছৰমান হ'ল চাগে। গতিকে তেওঁৰ কাহিনী লৈ আহিছোঁ, আপোনালোকে মন দি শুনক। তেওঁৰ পচন্দৰ কাহিনীখিনি শেষলৈকে শুনিব ধৈৰ্য ধৰি, প্লিজ। এইটো আইতাটো একেবাৰে জ্ঞানৰ ভাণ্ডাৰ। আইতাটো জ্ঞানৰ ভাণ্ডাৰ, মিনি কম্পিউটাৰ। এইটো আমাৰ মিনি কম্পিউটাৰ আইতা। এই আইতাটোৰ হাতৰ যাদু চুৱেটাৰ, কি ধুনীয়া ধুনীয়া চুৱেটাৰ বনায়। গামোচা, কাপোৰ, শাল কিমান বৈছিলা ন? বা শাল বৈ বৈ খাইছিল কিমান। তাৰপিছত আৰু চুৱেটাৰ আমি দেখোঁ সৰুৰ পৰাই হাতত এখন চুৱেটাৰ থাকে। আজি কিছু বছৰ আগলৈকে আছিলে ন চুৱেটাৰ আছিলে হাতৰ। আচৰিত ধৰণৰ চুৱেটাৰ বনায়, ইমান ডিজাইন। মই ফ্ৰকো গুঠিছিলোঁ। ফ্ৰক গুঠিছিলা? আমাৰ বাইদেউক শিকাইছিলা ফ্ৰক, ৰীতা বাইদেউক শিকাইছিলা ফ্ৰক। লিকুৰ কাৰণে গাঁঠি দিছিল ফ্ৰক। মই ফ্ৰকো চুৱেটাৰ, বাপৰে বাপ। ওপৰৰ আপিটো গুঠি ইফালে কাৰোবাৰ কিবা হ'ল, মানে কাৰোবাৰ পেট ফুলিল, কিবা ফুলিল, কাৰোবাৰ কিবা হ'ল, সমস্ত জাৰি দিয়ে। আৰু জাৰাটোত ক'লে ধনন্তৰী ওজা। এইটো আমাৰ ধনন্তৰী ওজা। এলা হৈছে গাঁৱৰ সম্পদ, হয়না? আমাৰ গাঁৱৰ চুবুৰীৰ সম্পদ এইটো। আৰু এনেকুৱা কিন্তু মিনি কম্পিউটাৰ আজিকালি নাই। আজিকালি কোনো নাই, নহ'বই আৰু হয়তো তোমাৰ পিছত নহ'বই। চাৰিওফালে অস্তাৰ। আৰু কাজ কৰ্মতে গোটেইখিনি কৰিছিলা। ঠগি দিয়াৰ পৰা, পূজা কৰাৰ পৰা গোটেই সমস্ত বেয়া লগা হৈছে। ঠগি দি উঠি নামো ধৰাতো বহিল। মই নামতিয়ে টিভি চেণ্টাৰত গৈছিলা ন নাম দিব? নেগিলোঁ। টিভি চেণ্টাৰত যোৱা নহয়, মানে চখ খাব। মানে চখ খাব। ৰেডিঅ'ত গেছোঁ 5 বাৰ। ৰেডিঅ'ত গেছ? কিমান বাৰ ৰেডিঅ'ত গেছ? কিন্তু মানে চখে ৰাখব। ঠগ দেখলি নাম দি থাকিম, মুখত ঠগ দেখলি। ঠগটো বেয়া নাছলা ৰ'বাচোন। আগতে ভালে আছলা। তাই হালছ আগতে। ৰেডিঅ'ত কেইবাৰ গেছ তুমি? 5 বাৰ না 6 বাৰ গেছোঁ। ৰেডিঅ'ত যোৱাটো কম নহয়। সেই সময়ত যদি ৰেডিঅ' চেণ্টাৰত গান গাব যায়, পইচা পাইছিলা? কিমান পাইছিলা আগতে পইচা? 600-700 মান সেনেকৈ দিছিল। সেয়ে বহুত দিছোঁ। আজিকালি হ'লে 1000 হ'ব, 2-3 হাজাৰ হ'ব সেইখিনি। কিবা 1000কে দিছিল ৰ'বা, পাইছোঁ। আজি 12-18। এনেকুৱা মিনি কম্পিউটাৰ, গাঁৱৰ মিনি কম্পিউটাৰ, আমাৰ গাঁৱৰ সম্পদবিলাক নায়ে আজিকালি। ইয়াৰ পিছত আৰু কোনোবা ওলাই নে নলাই এনেকুৱা ন? আজিকালিৰ মানুহবিলাক হৈছে স্বাৰ্থপৰ। বিনা সিহঁত মানে বিনা বিনিময়ত মুখৰ কথাখান নিদিয়ে না, মাতে নেদে। আজিকালি মোক মাত পাই পাইছি নামকে নামতে বুঢ়া হৈছে। গতিকে বুঢ়া হৈছে আৰু নহয়, এতিয়া তই নাম দিছা, মোৰ তাৰ পৰা শিকছা সেনা নহয় দে। এনা কি নামা কি সেনকে কওঁ। নাম কওঁ মই পচলাৰ কাহিনী লয়া মই, ৰাখা ঐ চৰণে শৰণ লৈলোঁ মই। এই এঘৰৰ পৰিয়াল মাত্ৰ 6জন, ল'ৰা বোৱাৰী বুঢ়া বুঢ়ী 2জন দয়া মই। ৰাখা ঐ চৰণে শৰণ লৈলোঁ মই। এদিন এখন বুঢ়া বুঢ়ী নাই 2জন, সেনা দেখি 2 বোৱাৰীৰ আনন্দিত মন দয়া মই।
ৰাখা ৰাখা ঐ চৰণে শৰণ লৈ লৈ আমি সেই আনন্দতে দেখে দি ৰান্ধাক লগি একো আঞ্জা নাই ৰয়া মই সেই ভাবি চিন্তি ডাঙা যেনি মাথাত দিলা খাত চটৰ পৰা সৰু যেনি লগাই গেছি মাত দয়া মই সৰু যেনি যাই বোলে শুনা শুনা বাই আমাৰো পচলা যায় আঞ্জা বহুত দিন খোৱা নাই ৰয়া মই পচলাৰ আঞ্জা বাই বহুত দিন খাবার মন যায় সেনাওনি ডাঙা যেনি আনন্দিত মন কয় যে কোঠাৰ আছে চাবে ঘনে ঘন দয়া মই তাৰপিছত বৰ কোঠাৰখন কান্ধে লৈলা তুলি বাৰীৰ পিছত যাই দুয়ো মেটা মেটি কৰি ৰয়া মই মেটামেটি কৰি লাইন লাইন লাগছে তাৰপিছত বাৰীৰ পিছত যাই দিও ঘূৰি পাকি চাই কুণ্ডাল কলাতে তাৰপিছত ভীম কলডাল কাটিলে ক যাই ৰয়া মই এই ভীম কলডাল আনে দুয়ো কান্ধে হাঙি কৰি দুয়ো কান্ধে তুলি আনিছি পাছা খাব পচলা ৰান্ধিলাক না পাছত হেৰ পচলা পচলাৰ আঞ্জাত নালকে গৰম মচলা হেৰ পচলা খৰি চাবা নাইজনে বেটি বেলিৰ পিনে চাবে গৃহস্থ কিছু হাল খাল লৈ আহি পোৱা নাই হেৰ পচলা পচলাৰ আঞ্জাত নালকে গৰম মচলা হেৰ পচলা তাৰ পাছে গৃহস্থ আহিল কান্ধে নাঙাল ধৰি গিৰাতে নিক মাতো গেছি ভাত হ'ল না বুলি হেৰ পচলা এনাওনি সৰু যেনি ক্ৰোধত জ্বলিলা গিৰিয়েকৰ মুখ চাই বচন বুলিলা হেৰ পচলা পচলাৰ আঞ্জাত নালাগে গৰম মচলা কণফৰা হতা চিৰা ভাতৰ বিছা কৰা আঞ্জা নাই বাৰীৰ পৰা কাটিলোঁ পচলা হেৰ পচলা তুমি নিজে বনাইছিলা গানটো ক'ত থাকে এই বোলে হাত যায় এই বুঢ়া বাগৰা ভাতৰ বিচাৰ কৰা আঞ্জাই নেই এই যাই পচলা যা কাটি আনিছোঁ এই বোলে হাত জাকৰি পাকঘৰকে আহি পাকঘৰৰ পচলা যাৰা কাটিলে কজাই হেৰ পচলা পচলাৰ আঞ্জাত নালকে গৰম মচলা হেৰ পচলা পচলা কাটলা তাই তিনিডোখৰ কৰি পচলাৰ কুটপা ধৰিলাক হেৰা থেৰাত কৰি এটা শব্দ নুঠে শব্দ উঠে হেৰা ধেৰাত নহয় চৰাত চৰাত এইটো আমি হেৰাতকৈ কৈছোঁ হেৰাতকে কৈছো হেৰা ধৰা শব্দ উঠছে হেৰা ধৰাত কৰি তাৰপিছত পচলা আঞ্জা ৰান্ধে তাই অতি যত্ন কৰি পচলা আঞ্জাত পানী দিছি আঁঠু সমান কৰি হেৰ পচলা পচলাৰ আঞ্জাত পানী দিছি আঁঠু সমান কৰি পচলাৰ আঞ্জাত নালকে গৰম মচলা পচলা আঞ্জাখিনি বৰ সোৱাদ হৈছে পচলাৰ আঞ্জাখিনি উঠিল লাগে পাগে আদলা পাচলাত কামাত দিলি ঘুমটি চলি যাগে হেৰ পচলা পচলাৰ আঞ্জাত নালাগে গৰম মচলা পচলাৰ আঞ্জাখিনি উঠিল লাগে পাগে চুৱেনাৰ পে কাউৰে নাই বাহুৰ আগে আগে চুৱেনাৰ কাউৰৰ খাদ্যহে হ'ল ধৰা কাউতে বোলে মই বৰ বস্তু পামে আদলা পাচলাই দি মই বাহিৰা ছয়মাহ খামে হেৰ পচলা পচলাৰ আঞ্জাত নালাগে গৰম মচলা হেৰ পচলা